তো আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ জ্ঞান তীৰ্থ ৱে টু ছাকচেছ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। ভিডিঅ'টো থাম্বনেল আৰু টাইটেললৈকে গমেই পাইছে আমি ভিডিঅ'টো কিহৰ ওপৰত ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ। হয়, খুব বেছি ভাল খবৰ। যিসকলে শিক্ষক হ'ব বিচাৰিছে বা যিসকলে DLED BEd ইতিমধ্যে কৰি ৰাখিছে বা কৰি আছে, তো তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। কাৰণ প্ৰতি বছৰে আপোনালোকে জানে আমাৰ চেণ্ট্ৰেল যিটো টেট সেইটোতো হৈয়ে থাকে বছৰি দুবাৰকৈ, কিন্তু এইবাৰৰ পৰা সুপ্ৰিম কোৰ্টে এইটো উল্লেখ কৰিছে যে বছৰি প্ৰতিখন ষ্টেটে দুবাৰকৈ এটলিষ্ট তেওঁলোকৰ নিজৰ যিটো ৰাজ্যিক টেট সেই টেটটো অনুষ্ঠিত কৰিব লাগিব। গতিকে আমাৰ এছপিৰেণ্টসকলে বহুতে সুধি থাকে, যিসকলে DLED বা BEd কৰি ৰাখিছে বা যিসকলৰ শিক্ষক হ'বলৈ মন আছে, তেওঁলোকে সুধি থাকে যে অসম টেট পুনৰ হ'বনে, বিশেষকৈ LP UPৰ কাৰণে, যিহেতু GTPGTৰ কাৰণে ইতিমধ্যে 2025 বৰ্ষত হৈ গৈছেহে। গতিকে GTPGTৰ কাৰণে হৈ গৈছে, GTPGTৰ কাৰণে পুনৰ হ'ব বুলি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে উল্লেখ কৰি ৰাখিছে। কিন্তু অসম টেট LP UPৰ কাৰণে যিটো হয়, তো এই অসম টেটটো 2021 বৰ্ষৰ পাছত সুদীৰ্ঘ 5 বছৰৰ পাছত পুনৰ হোৱা দেখা নাই। গতিকে এই ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে বৰ্তমান ৰায় প্ৰদান কৰিছে। চ' খুব সম্ভাৱনা আছে 2026 বৰ্ষৰ শেষৰ ফালে আপোনালোকৰ অসম টেট LP UPৰ কাৰণে হয়তো অনলাইন পৰ্টেল তেওঁলোকে মুকলি কৰিব আৰু 2027 বৰ্ষৰ আৰম্ভণিতে মাৰ্চ মাহৰ ভিতৰত আপোনালোকৰ অসম টেট অনুষ্ঠিত হ'ব। গতিকে আপোনালোকে যিখিনি প্ৰস্তুতি চলাই আছে সেইখিনি আপোনালোকে কণ্টিনিউ ৰাখক। আৰু এই ক্ষেত্ৰত বহুত বেছি আপোনালোকৰ কাৰণে ভাল খবৰ, কিয়নো আপোনালোকে CTETৰ কাৰণে যিখিনি প্ৰিপেৰেশ্যন কৰি আছে সেই অনুসৰি আপোনালোকে অসম টেটৰ কাৰণেও সমান্তৰালভাৱে প্ৰিপেৰেশ্যনটো কৰিব পাৰিব। কাৰণ CTETতকৈ অসম টেটটো অলপ হ'লেও আপোনালোকৰ কাৰণে ইজি হ'ব, মই সেইটোৱে ক'ব বিচাৰিম। এতিয়া আমি মূল কথালৈ যাওঁ, কাৰণ বহুতে এই বিষয়ে সুধি থাকে। আপোনালোকক মই ডিৰেক্টলি যিখন মই আপোনালোকে নিজেও গৈ পিনি সুপ্ৰিম কোৰ্টৰ যিখন তেওঁলোকৰ জাজমেণ্ট আছে বা সেইখন আপোনালোকে নিজেও পঢ়ি চাব পাৰে। মই লৈ আহিছোঁ টাইমছ, আমাৰ যিখন নিউজ পেপাৰ, তো সেই নিউজ পেপাৰখনৰ পৰাই মই লৈ আহিছোঁ কাটি পানি। তো ইয়াতে তেওঁলোকে স্পষ্টকৈ লিখিছে, চোন দ্য কোৰ্ট বুলি কৈছে। তাৰমানে ইয়াতে সুপ্ৰিম কোৰ্টৰ কথাই তেওঁলোকে উল্লেখ কৰিছে। দ্য কোৰ্ট ফৰ দ্য ডিৰেক্টেড ষ্টেটছ, সকলোবিলাক ষ্টেটছকে তেওঁলোকে ডিৰেক্ট কৰিছে, এণ্ড কম্পিটেণ্ট অথৰিটিজ টু কণ্ডাক্ট দ্য টেট পিৰিয়ডিকেলি। তো টেটটো পিৰিয়ডিকেলি কণ্ডাক্ট কৰিবলৈ তেওঁলোকে সেইটো ডিৰেক্ট কৰিছে, এণ্ড প্ৰিফাৰেবলি টুৱাইচ এভৰি ইয়েৰ, আৰু দুবাৰকৈ এবছৰত অনুষ্ঠিত কৰিবলৈ কৈছে। গতিকে সুপ্ৰিম কোৰ্টে ৰায় প্ৰদান কৰাৰ পিছত ডেফিনেটলি অসম গভৰ্ণমেণ্টে এইটো কাম হয়তো কৰিব। বৰ্তমানলৈকে অসম গভৰ্ণমেণ্টে এই ক্ষেত্ৰত কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন দিয়া নাই, কিন্তু সুপ্ৰিম কোৰ্টৰ পৰা এই ধৰণৰ ৰায় অহাৰ পাছত অসম গভৰ্ণমেণ্টে এই কামটো নকৰাৰ কোনো কথা নাই। অসম গভৰ্ণমেণ্টে নহয়, প্ৰতিখন ষ্টেটৰে এই কামটো কৰিব লাগিব। এতিয়া যদি বাহিৰত আপোনালোকে চাই, UPতে হওক, UP টেট এতিয়া ওলাই আছে, বিহাৰৰ টেট ওলাই আছে, ৱেষ্ট বেংগলৰ টেট ওলাই আছে। তো ইয়াৰ পাছত লাহেকৈ ডেফিনেটলি আমাৰ অসমতো টেটৰ বাবে অনলাইন আবেদন তেওঁলোকে আৰম্ভ কৰিব। কাৰণ যোৱা 5 বছৰ ইয়াৰ কোনো অসম টেট অসমত পতা হোৱা নাই। চ' এতিয়া আমাৰ চৰকাৰখন গঠন হৈছে, চৰকাৰখন গঠন হোৱাৰ তেওঁলোক ঠান ঠিক লাগিব। তাৰ পাছত লাহেকৈ আপোনালোকৰ হয়তো নৱেম্বৰ ডিচেম্বৰ মাহত আপোনালোকৰ কাৰণে অসম টেটৰ কাৰণে LP UPৰ যিটো এডভাৰটাইজমেণ্ট তেওঁলোকে হয়তো মুকলি কৰিব। তো ইয়াতে চাব পাৰে, interspersed with an approximate period of the 6 months between successive examinations to allow eligible teachers a reasonable opportunity to comply with the statutory requirement. So, ছমাহৰ মূৰে তেওঁলোকে এই ৰিক্ৰুইটমেণ্ট ড্ৰাইভটো চলাবলৈ কৈছে। চ' হয়তো 2027 বৰ্ষৰ মাৰ্চ মাহত আপোনালোকৰ প্ৰথমটো টেট হয়তো অনুষ্ঠিত কৰিব। তাৰ পাছত আপোনালোকৰ ছেপ্টেম্বৰ অক্টোবৰ ঠিক একেধৰণে যিধৰণে ছেপ্টেম্বৰ হৈ CTETসমূহ হৈ আছে, তো সেইধৰণে হয়তো অসম টেটো তেওঁলোকে কণ্ডাক্ট কৰিবলৈ আগবাঢ়িব। চ' মই এইটোৱে আপোনালোকক ছাজেষ্ট কৰিম যে আপোনালোকে সমান্তৰালভাৱে পেৰেলেলি গোটেই প্ৰিপেৰেশ্যনটো চলাই থাকক। আপোনালোকে ৰখি যাব নালাগে যে অসম টেট আহিব, মই CTET নিদিওঁ। কাৰণ CTETটো সকলোৱে জানে CTETটো অকণমান টাফ হয়। তথাপিও আপোনালোকে CTETৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক, অসম টেটৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব নালাগে। গোটেই চিলেবাছটো একেই যিহেতু হয়, অসম টেটৰ কাৰণে অলপমান অসম স্পেচিফিক কিছুমান কুৱেশ্যন চাব লাগিব। চ' সেইখিনি কথা আমি গাইড কৰি দিম। চ' আপোনালোকে কি কৰিব, অসম টেটৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব নালাগে, CTETৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক। আৰু CTETৰ কাৰণে প্ৰিপেৰেশ্যন কৰাৰ পাছতে আপোনালোকে অসম টেটৰ কাৰণে অট'মেটিকেলি গোটেইখিনি চিলেবাছ কভাৰ হৈয়ে যাব। ঠিক আছে। তো নেক্সট যদি চাই, সেইখন চাওক সুপ্ৰিম কোৰ্টৰ এই জাজমেণ্টখনো বহুত পুৰণা জাজমেণ্ট নহয়, মে'ৰ 29 তাৰিখে সেই জাজমেণ্টটো তেওঁলোকে প্ৰভাইড কৰিছে। ইয়াতে কৈছে যে দ্য সুপ্ৰিম কোৰ্ট অন ফ্ৰাইডে গেভ টিচাৰ্ছ হু আৰ কাৰেণ্টলি ইন ছাৰ্ভিচ এন এক্সটেনশ্যন অফ 1 more year to pass
the teacher eligibility test, taking into the consideration the importance of ensuring continuity in the elementary education of the children. The original deadline of the teachers to obtain the TET qualification was August 31. আচলতে কি হয় আমাৰ অসমত বৰ্তমান এনেকুৱা বহু বিদ্যালয় আছে য'ত নেকি যিসকল শিক্ষক আছে পুৰণা আগতে এপইণ্ট লোৱা যিসকলৰ টেটৰ মাধ্যমেৰে এপইণ্ট হোৱা নাছিলে তেওঁলোকেতো চৰকাৰৰ নিয়ম অনুসৰি DLED BEd সাৰ্ভিস কৰি থাকোঁতে তেওঁলোকে সেইখিনি কৰি লৈছে কিন্তু তেওঁলোকে টেট কোৱালিফাই এতিয়ালৈকে হোৱা নাই গতিকে সেইসকল শিক্ষকৰ ক্ষেত্ৰত কৈছে যে সুপ্ৰিম কোৰ্টে এটা টাইম ডেডলাইন আগতেও তেওঁলোকে বান্ধি দিছিলে চ' সেই ডেডলাইনৰ ভিতৰত তেওঁলোকক টেটটো কোৱালিফাই কৰিবলৈ নিৰ্দেশ দিয়া হৈছিলে চ' সেই ক্ষেত্ৰত বহুত মানুহে হয়তো পেটিশ্যন দিলে চ' ইয়াৰ ওপৰত ভিত্তি কৰি সেই ডেডলাইনটো অলপ বঢ়াই দিছে বঢ়াই পানি আপোনালোকৰ 2028 চনৰ লৈকে এইটো শিফ্ট কৰিছে চ' সেই 28 চনৰ ভিতৰত সেইসকল শিক্ষকে কিন্তু টেটটো কোৱালিফাই কৰিব পাৰিব লাগিব অন্যথা তেওঁলোকৰ যিটো চাকৰি সেই চাকৰিৰ পৰা তেওঁলোকক বিদায় জনোৱা হ'ব বুলিও সুপ্ৰিম কোৰ্টে স্পষ্টভাৱে উল্লেখ কৰিছে এই বিষয়ে ডিটেইলছত মই আপোনালোকৰ সৈতে ইতিমধ্যে আলোচনা কৰিয়ে ৰাখিছোঁ হয়নে ইয়াত যদি নেক্সটত যায় আপোনালোকে ইয়াতে চাই লওক ইয়াতে কৈছে the Supreme Court gives in service teachers time till August 2028 get TET qualification Supreme Court says there will be no further extension ইয়াৰ পিছত আৰু এক্সটেন্ড কৰা নহ'ব এই ডেটটো লাষ্ট ডেটটো তো এইটো ফাইনেল লাষ্ট ডেট হয় rejects arguments that TET mandate is a retrospective implementation of RT Act says teacher service cannot come to the cost of children's educational future তো ইয়াৰ পৰা আপোনালোকে এটো চাব পাৰে যে যেহেতু সেইসকল টিচাৰৰ কাৰণে 2028 লৈকে তেওঁলোকক চান্স দিয়া হৈছে টেট কোৱালিফাই কৰিবলৈ চ' এটলিষ্ট তেওঁলোকৰ কাৰণে কেৱল সিটেটটোৱে সাফিচিয়েন্ট নহ'ব তেওঁলোকৰ কাৰণে স্পেচিয়েলি দুটা হ'লেও টেট এই দুবছৰত তেওঁলোকে কণ্ডাক্ট কৰিব লাগিব আৰু এইটো অসম চৰকাৰে কৰিব আৰু সেই টেটটোত কেৱল যে সেই ইন সাৰ্ভিস টিচাৰসকলকে বহিবলৈ দিব তেনেকুৱা ধৰণৰ কোনো কথা নাই কাৰণ সুপ্ৰিম কোৰ্টে ইতিমধ্যে কৈছে যে এবছৰ দুটাকৈ টেট প্ৰতিখন ৰাজ্যই পাতিব লাগিব সেইটো কম্পালসৰি সুপ্ৰিম কোৰ্টে কৈছে চ' ইয়াত আমি ক'ব পাৰোঁ প্ৰায় 100% কনফাৰ্মেশ্যনছ আছে 2026 বৰ্ষত LPUP টেট অনুষ্ঠিত নহ'লেও কিন্তু আপোনালোকৰ 27 বৰ্ষৰ পহিলাতে আপোনালোকৰ কিন্তু LPUPৰ অসম টেট অনুষ্ঠিত হ'বই হ'ব GTPGTৰ ক্ষেত্ৰত নকওঁ GTPGTৰ টেটটো 2026 বৰ্ষত অনুষ্ঠিত হোৱাৰ একেবাৰে সম্ভাৱনা নাই হয়তো 2027 বৰ্ষতো GTPGTৰ টেটটো অনুষ্ঠিত নহ'ব 2028 বৰ্ষৰ হয়তো জুন জুলাই মাহত GTPGTৰ যিটো টেট সেই টেটটো অনুষ্ঠিত হ'বলৈ গৈ আছে কাৰণ বহুখিনি কথা থাকে অসম চৰকাৰৰ ফাইনেন্সিয়ালো বহুখিনি কথা থাকে চ' 2025 বৰ্ষত হৈ গৈছেহে গতিকে ধৈৰ্য ধৰক ডেফিনেটলি 2028 বৰ্ষত আপোনালোকে GTPGTৰ টেটটো আপোনালোকে দিবলৈ পাব ঠিক আছে নেক্সট যদি যাওঁ ইয়াতে স্পষ্টভাৱে মই কিছুমান কথা ইয়াতে উল্লেখ ৰাখিছোঁ এইটো মই যিখন নিউজ পেপাৰ সেই নিউজ পেপাৰখনৰ পৰাই কাটি লৈ আহিছোঁ দ্য সুপ্ৰিম কোৰ্ট ফাৰ্ডাৰ ডিৰেক্টেড ষ্টেটছ কম্পিটেণ্ট অথৰিটিৰ টু কণ্ডাক্ট এইটো মই কৈ আহিছোঁ দ্য টেট পিৰিয়ডিকেলি প্ৰিফাৰেবলি twice every year interspersed with an approximate period 6 months between successive examinations তো এটো আমি দা হিন্দু নিউজ পেপাৰখনৰ পৰা লৈ আহিছোঁ ঠিক আছে নেক্সট যদি যায় আপোনালোকে ইয়াতে চাওক মই কিছুমান পইণ্ট ৰাখিছিলোঁ ইয়াতে কিহৰ ভিত্তিত আমি কথাখিনি কৈ আছোঁ প্ৰথম কথা মই একেবাৰে প্ৰপাৰ ৰিজনটো মই দিয়ে দিলোঁ সুপ্ৰিম কোৰ্টে যেটো কথা জাজমেন্ট কৰিছে তাৰ ওপৰত আৰু মই কথা ক'বলৈ দৰকাৰ নাই বা চৰকাৰেও সেইমতে কাম কৰিবই তাত কোনো সন্দেহ নাই গতিকে এটো আপোনালোকে কনফাৰ্ম থাকক যে অসম টেট হ'ব গতিকে চিন্তা কৰিব নালাগে বছৰি আপোনালোকে এতিয়া 4টাকৈ টেটত অৱতীৰ্ণ হ'ব পাৰিব আৰু আপোনালোকৰ সিলেকশনটো ডেফিনেটলি তেতিয়া ভাল হ'ব আৰু সিটেটৰ কাৰণে প্ৰিপাৰেচন কৰিলে অসম টেটৰ কাৰণে প্ৰিপাৰেচনছ অটোমেটিক্যালি হৈ যাব গতিকে কন্টিনিউ ৰাখক আপোনালোকৰ প্ৰিপাৰেচনটো ঠিক আছে সিটেট এটা সেপ্টেম্বৰত হ'বলৈ গৈ আছে সেপ্টেম্বৰত সিটেটৰ কাৰণে আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰক তাৰপাছত মাৰ্চত আকৌ সিটেট হ'ব লগতে অসম টেটো লগতে হ'ব সো চিন্তা নকৰিব প্ৰথম কথা হেতু গতিকে অসম টেট হ'বই নেক্সট এটো সুপ্ৰিম কোৰ্টৰ যেটো জাজমেন্ট মই কথা ক'লোৱে নেক্সট আহিলে অসমৰ আমাৰ CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জানে যোৱা 5 বছৰত তেওঁ কৈছিলে 1 লাখ নিযুক্তি প্ৰদান কৰিম নিৰ্বাচনৰ আগত তো তেওঁ 1 লাখতকৈ 1.5 লাখ
ক্ৰছ কৰি পিনে তেওঁ নিযুক্তি পত্ৰ প্ৰদান কৰিলে এতিয়া বৰ্তমান তেওঁ খুব কৈ আছিলে নিৰ্বাচনৰ আগত যে মই 2 লাখ নিযুক্তি প্ৰদান কৰিম অহা 5 বছৰ অৰ্থাৎ এই 5 বছৰ তো আৰু তেওঁ স্পষ্টভাৱে কৈছিলে যে ৭৫,০০০ ভেকেন্সি কিন্তু তেওঁ শিক্ষক পদৰ কাৰণে তেওঁ ভেকেন্ট কৰিব সো এইটো এটা ডাঙৰ ৰিজন কাৰণ ৭৫,০০০ ভেকেন্সি এটা বহুত ডাঙৰ ভেকেন্সি হয় সো এই ভেকেন্সিখিনি কেৱল চিটেটৰ পৰাই ফিল আপ কৰাটো কেতিয়াও সম্ভৱ নহয় সো হেতু কাৰণেও আপোনালোকে ভাবিব পাৰে যে অসমতে ডেফিনেটলি হ'বলৈ গৈ আছে সো এইটো এটা আপোনালোকৰ কাৰণে বহুত এটা প্লাছ পইণ্ট নেক্সট থাৰ্ড পইণ্টটো হৈছে ৰিচেণ্টলি অসম চৰকাৰে যিটো ছাৰ্ভে কৰিছিলে ডিপাৰ্টমেণ্টবিলাকৰ কিমান পোষ্ট কিমান খালী আছে বৰ্তমান তো সেই ছাৰ্ভেত পোৱা গৈছে যে টোটেল 75,000 পোষ্ট বৰ্তমান বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টত খালী আছে আৰু তাৰে প্ৰায় আধা সংখ্যক বুলিয়ে ক'ব লাগিব 35,000 পোষ্ট শিক্ষক পদৰে খালী আছে সো যদি বৰ্তমানে 35,000 খালী আছে গতিকে অহা 5 বছৰ আৰু কিমান খালী হ'ব শিক্ষক পদ নহয় জানো গতিকে এই ক্ষেত্ৰত অসম চৰকাৰ আসলে বাধ্য অসমতে পাতিবই লাগিব আৰু গতিকে খুব কম দিনতে আপোনালোকৰ LPUP অসম টেটটো কণ্ডাক্ট তেওঁলোকে কৰিব আৰু তাৰ পৰৱৰ্তী সময়ত লাহেকৈ 2028 চনৰ জুন জুলাই আগষ্ট এনেকুৱা মানত আপোনালোকৰ GTPGTটো হয়তো কণ্ডাক্ট কৰিব GTPGTটো মোৰ মনে নকয় ইয়াৰ কোনো ভেলিড ৰিজন মই দেখা নাই বাট GTPGTৰ কি হয় 2026 বৰ্ষততো GTPGT হ'ব নোৱাৰে কাৰণ অসম চৰকাৰখন বৰ্তমান গঠন হৈছে ইমান জলদি তেওঁলোকে কামবিলাক কৰিবও নোৱাৰিব 2027 বৰ্ষতো হয়তো GTPGTৰ এক্সামটো কণ্ডাক্ট তেওঁলোকে কৰিব নোৱাৰিব 2028 বৰ্ষতে মোৰ লাগিছে যে GTPGTৰ জুন জুলাই মাহত আপোনালোকৰ এক্সামটো কণ্ডাক্ট হ'ব যিদৰে 2025 বৰ্ষত জুন জুলাই মাহত কণ্ডাক্ট কৰি মানে তেওঁলোকে নৱেম্বৰ মাহত এপইণ্ট কৰিছে সো এই কথাটো কোৱাৰ পাছত ডেফিনেটলি মই জানো আমাৰ কমেণ্ট ছেকশ্যনত উল্টা পাল্টা বহুত কমেণ্ট আহি যাব সো উল্টা পাল্টা কমেণ্ট কৰিব নালাগে যিখিনি কথা মই ক'লোঁ সেইখিনি সম্পূৰ্ণ চ'ৰ্চৰ ভিত্তিত মই কৈছোঁ সুপ্ৰিম কোৰ্টৰ ভিত্তিত কৈছোঁ যে অসম টেট LPUP হ'ব প্ৰতিখন ৰাজ্যতে হ'ব অসম বুলিয়ে নহয় সো হেতুটো একেবাৰে আপোনালোকে বুজি পাইছে বাকি GTPGT টেটৰ ক্ষেত্ৰত এটো এটা ভ্যালিড ৰিজন আছে কিন্তু হেতু কথা মই আপোনালোকক ক'ব নোৱাৰো এতিয়া যদি আগত হৈ যায় দেখা যাওক হৈ গলেতো ভালেই আপোনালোকে দিয়ক যিসকলে বিএড কৰি ৰাখিছে আৰু যিসকলে বিএড কৰি ৰখা নাই তো তেওঁলোকে কৰি লওক কাৰণ 2028 বৰ্ষলৈকে যথেষ্ট সময়ো আছে সো সেইখিনি কথাই মই ক'লো আজি আৰু এটা কথা বহুতে কৈ থাকে যে অসম টেটটো সিটেটৰ নিচিনা প্ৰায় একেই হ'বনে হয় অসম টেটটো সিটেটৰ নিচিনা প্ৰায় একেই হ'ব আপোনালোকে যদি বিএডৰ ফাৰ্ষ্ট সেমটো থাকে ডিএলএডৰ ফাৰ্ষ্ট সেমটো থাকে তেতিয়াও আপোনালোকে অসম টেটটো দিব পাৰিব আৰু এটো কোৱালিফাইং ইন নেচাৰ হয় আপোনালোকে যদি হেতু পাছ কৰিলে চাকৰিটো পাব তেনেকুৱা ধৰণৰ কথা নাই এটো এটা কোৱালিফাইং ইন নেচাৰ আৰু আপোনালোকৰ সাৰ্টিফিকেটখন ভ্যালিড হ'ব ফৰ লাইফ টাইম সো হেখিনিয়ে তথ্য আছিল বাকি সিলেবাস কিবা এখিনি পাছত আমি ডিসকাশন কৰিম সো আজি ভিডিওটো ইমানেই আছিল সৰু এটা ইনফৰমেটিভ ভিডিও মই ভাবিছো ভিডিওটো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে আৰু হেল্পফুল হৈছে বুলি যদি ভাবিছে ডেফিনেটলি চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰিব যাতে আহিবলগীয়া ভিডিওসমূহ হয় আপোনাক নটিফাই দিব পাৰে থ্যাংক ইউ সো মাচ সি ইউ নেক্সট ভিডিও